বৰ্তমান অনলাইন চলি আছে 23 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চলৈকে এইখিনি পদৰ অনলাইন চলিব। প্ৰায় 157টা ফৰেষ্টত পদ উলিয়াইছে। গ্ৰেড 1ত 47টা, গাৰ্ডত 110টা। আৰু চিলেকশ্যন প্ৰচেছটো বহুত ইজি, ইয়াত কোনো ধৰণৰ ৰানিং লং জাপ নাই। ফৰেষ্টত যিখিনি পষ্ট ওলাইছে এইখিনি অসম চৰকাৰে পষ্ট হয়, মানে যথেষ্ট ভাল আৰু পষ্ট ৰিক্ৰুটমেণ্টটো যথেষ্ট ভাল হয়। আৰু ইয়াত কেইখনমান ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব, ইয়াত সকলোৱে এপ্লাই কৰিব নোৱাৰে। কিন্তু এটা কথাটো হ'ল, ইয়াৰ আগত যিখিনি পষ্টত সকলোৱে এপ্লাই কৰিছিল তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। মই তেওঁলোককো কৈছোঁ, তেওঁলোকে সকলোৱে এপ্লাই কৰিব নোৱাৰে। পাৰিব যদিহে তেওঁলোক সেই ডিষ্ট্ৰিক্ট এখনৰ ভিতৰত যদি হয়, তেওঁলোকে আকৌ এইখিনি পষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল, কোনকেইখন ডিষ্ট্ৰিক্টে এই পষ্টখিনিত এপ্লাই কৰিব পাৰিব। কিন্তু চিলেকশ্যন প্ৰচেছটো বহুত বেছি ইজি। মন কৰিব, ইয়াত 26 কিলোমিটাৰ ল'ৰাসকলে 4 ঘণ্টা আৰু 16 কিলোমিটাৰ 4 ঘণ্টা ফিমেল মানে ছোৱালীসকলে। ল'ৰা ছোৱালী 26 প্ৰথমতে খোজকঢ়া, তাৰপিছত ৰিটেন 3 ঘণ্টা, 100 মাৰ্কৰ নিগেটিভ মাৰ্কিং নাই, বহুত ভাল। আৰু 20 মাৰ্কৰ এটা হ'ব ভাইবা টেষ্ট। গতিকে যথেষ্ট মানে ভাল আৰু প্ৰচেছটো। এতিয়া এইখিনি মানে কথাটো হ'ল, এতিয়া মেইন অনলাইনটো চলি আছে, অনলাইনটো কৰি ল'ব বৰ্তমান। এটা প্ৰচেছটোৰ কথা কৈছে, কোনো ধৰণৰ ৰানিং লং জাপ নাই। মেডিকেল টেষ্টটো কৰোৱা হ'বই, যিটো আমাৰ 6x6 কালাৰ ভিজন বা চকুৰ পৰীক্ষা এইখিনি কৰোৱা হ'ব। ইয়াত এতিয়া মেইন কথাটো হ'ল, কোনকেইখন ডিষ্ট্ৰিক্টে ইয়াত এপ্লাই কৰিব পাৰিব। বৰ্তমান যিহেতু অনলাইন চলি আছে, ইয়াৰ আগত যিখিনি পষ্টত সকলোৱে এপ্লাই কৰিছিল, সকলোৱে এপ্লাই কৰিব নোৱাৰে। পাৰিব যদিহে সেইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত যদি তোমালোক পৰা, তেনেহ'লে এইখিনি পষ্টত এপ্লাইটো কৰিব পাৰিবা। এতিয়া মই ডিষ্ট্ৰিক্ট কেইখনৰ নাম ক'ম। যিহেতু ইণ্টাৰনেটত চাৰ্চ কৰিছোঁ, ইয়াতে ইণ্টাৰনেটত দেখুৱাৰ মতে ডিষ্ট্ৰিক্ট ইয়াত 4খন দেখুৱাইছে: কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। এইকেইখন ডিষ্ট্ৰিক্ট হয় BTC। বৰ্তমান যিহেতু BTC ফালৰ পৰা পষ্ট মুকলি কৰি দিয়া হৈছে। BTC মানেনো কি বহুতে জানিব বিচাৰে, মই ইণ্টাৰনেটত চাৰ্চ কৰি তেওঁলোকক বুজাই দিছোঁ। এইটো তোমালোকেও চাব পাৰিবা। আৰু BTR বা BTC যোনকেইখন ডিষ্ট্ৰিক্ট বা কেণ্ডিডেট পৰে তেওঁলোকেতো জানিবই, এইটো 100%। এতিয়া কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এইকেইখনেই ইণ্টাৰনেটত দেখুৱাৰ মতে। তোমালোক যদি হয় আন কোনোবা ডিষ্ট্ৰিক্টো যদি আছে, তেনেহ'লে নিশ্চয় জানা। খালি অন্য ডিষ্ট্ৰিক্ট কেইখনৰ কেণ্ডিডেটে জানিব বিচৰাৰ বাবে ভিডিঅ'টো পষ্ট কৰিলে। তোমালোকে পৰাপক্ষত ইণ্টাৰনেটত চাৰ্চ কৰোঁ চাব পাৰিবা। এতিয়া নিশ্চয় গম পালা, বৰ্তমান অনলাইন চলি আছে। ডিষ্ট্ৰিক্ট এখনৰ নামো ক'লোঁ। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন, আৰু পাৰিলে এপ্লাইটো কৰি ল'বা যদি হয় সেইকেইখন ডিষ্ট্ৰিক্টত যদি তোমালোক পৰিছে। আৰু বৰ্তমান যিখিনি আমাৰ নৰ্মেলভাৱে পষ্ট উলিয়াইছিল সকলোৰে বাবে, প্ৰায় 400-500 AFPF, গাৰ্ড বা SI যিখিনি পষ্ট ওলাইছিল, বাকী 5000 পষ্টৰ লাষ্ট ডেট আছে 28 ফেব্ৰুৱাৰী। গতিকে এপ্লাইটো কৰি লওক, হাতত মাত্ৰ 4 দিনমান সময় আছে। গতিকে ইমানেই আছিলে, বহুতে জানিব বিচৰাৰ বাবে ভিডিঅ'টো পষ্ট কৰিলোঁ, অফিচিয়েল নটিফিকেশ্যনৰ সৈতে দেখুৱালোঁ। নিশ্চয় মন কৰিছে কি কি ডকুমেণ্টছ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, এইজ প্ৰুফ বা BTC হয়নে নহয় চাৰ্টিফিকেট, কেণ্ডিডেট বা পাছপৰ্ট চাইজৰ ফটো, ইয়াত কেনেকুৱা কি হিচাপত ডকুমেণ্টছ বিচাৰিছে সকলোখিনিয়ে দেখুৱাই দিছোঁ নটিছখনৰ সৈতে। আৰু ইয়াত ৰানিং লং জাপ আছেনে নাই সেইখিনিও দেখুৱাই দিছোঁ। নিশ্চয় গম পাইছে। আৰু চিলেবাছটো হৈছে গ্ৰেড 1ৰ ইয়াত গাৰ্ডৰ চিলেবাছ প্ৰায় একেই, খালি ভালদৰে প্ৰিপেৰেশ্যন কৰিবা। মেডিকেল টেষ্ট আৰু লাষ্টত হ'ব, আৰু লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন 15 মাৰ্চ 12টা বজাত। ইয়াত খুব সুন্দৰভাৱে লিখা হৈ আছে, মেনশ্যন কৰিছে। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা, সকলোৱে জানিব বিচৰাৰ কাৰণে ভিডিঅ'টো পষ্ট কৰিলোঁ। যদি BTC হয় তেনেহ'লে এপ্লাই কৰিব পাৰিবা, যদি নহয় তেনেহ'লে এপ্লাই কৰিব নোৱাৰিবা।